হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি শংকৰদেৱৰ তিথি ভাবিলোঁ মই আপোনালোকৰ কাৰণে এটা ব্লগ বনাওঁ আৰু সেয়া একদম ওলাই মেলি আপোনালোকৰ কাৰণে দেখাই দিছোঁ আপোনালোকক। আৰু ব'লক এতিয়া যাই কেনে একদম চিধা আপোনালোকক স্কুলত দেখাম। আহি একদম স্কুল পালোহি আমি। একদম স্কুলত চিধাই বহি হাই এটা দি দিয়া। গাইজ একদম স্কুলত আহি আপোনালোকক দেখাই দিছোঁ আৰু ৰ'ব আমি ঘূৰিছে আহি লওক। গাইজ দেখিছে আমি একদম ওলাই আহিছোঁ ঘূৰিবলৈ, আৰু যিহেতু শংকৰদেৱৰ তিথি অকণ আহিবই লাগিব ঘূৰিবলৈ, তো সেয়াই এখন আহিলোঁ। মানে একদম প্ৰগ্ৰাম চলি আছে, চব স্কুলতে হৈ আছে ন, চব ল'ৰা ছোৱালীবিলাক আহিছে। মানে এনেকুৱা দিনত কিবা ভালেই লাগে আৰু আহি কেনে, হয়নে খুচি? বহুত ধুনীয়া লাগে। এয়া মোৰ ফ্ৰেণ্ড খুচি, হাই এটা হৈ দিয়া। গাইজ আজি অকণ ভিতৰৰ ফালে ঘূৰিবলৈ আহি গ'লোঁ। তেতিয়া লগৰবিলাকৰ লগত ঘূৰি আছিলোঁ ইয়াতে MP স্কুল এয়া হৈ আছে। আমি বিদ্যালয় আহিছোঁ এখন স্কুলৰ পৰা, হয়। আৰু ইয়াতে এতিয়া আমি চেপৰ ফালে ঘূৰিবলৈ আহিছোঁ অকণ। গাইজ এইফালে আমি এইখিনিলৈ আহিছোঁ আৰু এইখিনিৰ পৰা ঘূৰি দিওঁ। একদম ভয় লাগে, মানে এনেকৈ অহা নাই ন ইমান চেপৰ ফালে আজিলৈ, তো সেয়া ঘূৰি দিওঁ বুলি ভাবিলোঁ। ব'লক এইখিনি আজিকালি আপোনালোকক দেখালোঁ আৰু, হয়নে হৈছে? গাইজ এয়া হাফিজি মাদ্ৰাছা আমাৰ স্কুলৰ কাষতেই আছে, আৰু ইপিনে আমি আহিয়ে থাকোঁ লেজাৰ টাইমত, ব্ৰেক টাইমত আহিয়ে থাকোঁ বাৰু। আৰু সেয়াই, আৰু এয়া আমাৰ স্কুলত ষ্টুডেণ্ট ইমান দেখা নাপাব আপোনালোকে এতিয়া, কাৰণ চব ল'ৰা ছোৱালীবিলাক মানে হেৰিত গৈছে ন, দন্দুৱা চাৰিআলি পিনে ঘূৰিবলৈ গৈছে, স্কুলতনো কিমান থাকিব। তো সেয়াই আমিও ঘূৰিয়ে আহিছোঁ বাৰু, এতিয়া বেলেগৰ কথা ক'বলৈ নাযাওঁ, আমিও ঘূৰিয়ে আহিছোঁ। মানে এনেকুৱা দিনত ঘূৰিবলৈ পাওঁ ন, ঘূৰি ভাল লাগে লগৰবিলাকৰ লগত। একদম স্কুলখন খালী খালী হৈ আছে একদম পূৰা। মেমহঁত ক্লাছত আছে, আৰু আমাৰ ষ্টুডেণ্টবিলাকো আমাৰ ক্লাছতেই কেইজনমান ছাত্ৰ ছাত্ৰী আছে। আৰু এয়া আমি বাইদেউহঁতৰ লগতে নাম গাই কেনে ধুনীয়াকৈ পূজা চূজা কৰি আহিছোঁ। তাৰপিছত বুট চুট খাই একদম আমি হেৰিত গৈছোঁ, আৰু মই আজি বাইতাহঁতৰ ঘৰত গ'লোঁ। মাহঁত গৈছিলে যে বাইতাহঁতৰ ঘৰত, তো বাইতাহঁতৰ ঘৰত আমি ভাত চাত খাই আহিছোঁ। এয়া মই মোক অলপ দুখাই দিলোঁ ঘৰতে, বাইতাহঁতৰ ঘৰতে। আৰু গাইজ ধুনুক চাব দেই কি কৰি থাকে। আমিবিলাক গ'লে মানে ধুনু এইবিলাকে কৰি থাকে আৰু, গা চা ধুই আছে যে, পাৰফিউম একদম পূৰা লগাই আছে, কি যে খেলি থাকিব। মানে কি হয়, আমি গ'লে সিহঁতৰ ঘৰত গ'লে কিবা ভাল পায় সি, আৰু সি একদম চাবচোন কেনেকৈ কৰিব এতিয়া, সেয়া লুকাবই গ'ল সি। এতিয়া সি এনেকৈয়ে থাকিব আমাৰ লগত, মোক মানে যদি অলপ বেছি কৰি দিওঁ সি মাৰিবলৈ আহিব। এনেকৈ আৰু ভাল লাগে সিহঁতৰ ঘৰত গ'লে, মানে এনেকৈ কৰি থাকে যে কিবা ভাল লাগে যাই কেনে, আৰু সিও আহে। গাইজ একদম গাঁৱৰ ৰাস্তাত সোমাই দিছোঁ, আৰু আহি বাইতাহঁতৰ ঘৰৰ পৰা আহিলে ভাত চাত খাই কেনে এতিয়া 3টামান বজাত আহি গৈছোঁ ঘৰত। ইয়াৰ পাছতে চাই লওঁ ৰিল এটা বনাবলৈ গৈছোঁ ছোৱালীৰ লগত, আৰু চাই লওঁ এতিয়া গেছ আনিব যাব পৰা হয়, মানে মামায়ে কৈছে গেছ আনিব যাম বুলি, তো মামাৰ লগতে যাব পাৰোঁ। চাই লওঁ আপোনালোকক দেখাই যাম, তেতিয়া এইখিনিতে অফ কৰি দিছোঁ আৰু। গাইছে আহি গ'লোঁ খালী চিলিণ্ডাৰ লৈ কেনে গাড়ীটো, একদম আহিছোঁ আৰু বহুত গৰম লাগিছে আজি। গাইছে মাছ মাৰি আছে, ভাল লাগে এইখিনি জেগাত, বতাহ বহুত বলে ইয়াতে। গাইজ পথাৰখন চাওকচোন কিমান ধুনীয়া হৈছে, এনেকুৱা দিনত মানে পথাৰখন চাবলৈ ভাল লাগে। ৰোৱা হৈ থাকে যে, ৰোৱা পুতি থৈ দিয়ে, মানে গাঁৱৰ পৰিৱেশ সেইটো কাৰণে কিবা এটা ভাল লাগি যায় আৰু মনটো। যেতিয়া মানে মনটো বেয়া লাগে ন, এয়ালৈ আহিলে ধুনীয়া লাগি যাব। সেউজীয়া পথাৰ যেতিয়া দেখোঁ মানে বহুত ভাল লাগে আৰু এয়া আমি পাই গৈছোঁ আৰু গেছ এজেঞ্চি। একদম এইখন জেগাত যে পৰিবলৈ ওলাওঁ ইমান ভয় লাগে, মানে জেগাটো হেলনীয়া ন, পৰিবলৈ ভয় লাগে। আৰু গাইজ চাওকচোন প্লেচটো কিমান ধুনীয়া, ইয়াতে যদি ফটো মাৰিব আহিলোঁ মই কেতিয়াবা, মানে ফটো মাৰিবলৈ অহাই নাই ন, ইয়াতে আহিব লাগিব একদিন। চাওকচোন এইবিলাক কি গছ জানো, ধৰিবলৈ নোৱাৰি নহয়, নাজানো ইমান নাম বাৰু গছৰ নাম, তো মানে যিয়ে নহওক যি গছেই নহওক ভাল লাগে আৰু দেখি কেনে।
আৰু এয়া গাইজ আধা ঘণ্টা ৰখি ৰখি লাষ্টত আহিছোঁ আৰু বহুত টাইম লাগিছে দেই ৰখোতে মানে গেছ এজেঞ্চিত মানুহ নাছিলে তো আমি ৰখি আছিলোঁ মামাই মই গাইজ একদম মুখ চুখ ধুই একদম আহি গৈছোঁ আৰু এয়া জেবিন হাই থাক দে একদম কেনেকুৱা লাগিছে ক'ব ৰিলটো আপোনালোকে মোৰ ইনষ্টাত চাব তো ইনষ্টাগ্ৰামৰ পেজটো আপোনালোকক দিয়া হোৱা নাই আপোনালোকক দি দিম বাৰু পাছতকৈ তো আমি ওলাই দিওঁ এতিয়া আমি যাওঁ ৰিলটো বনাই আহোঁ গাইজ একদম ৰিল চিল বনাই ৰিলটো শেষ হৈ গ'ল বাৰু ৰিলটো এডিট কৰি খালি দিবহে লাগে এতিয়া আমি ইনষ্টাত আৰু তাৰ লগতে আমাৰ ব্লগটোও শেষ হৈ গ'ল আপোনালোকে মই এতিয়া ব্লগটো এডিট কৰিব লাগিব তো আপোনালোকে চাগে দেখিয়ে আছে ব্লগটো মানে চাই আছে চাগে ব্লগটো তো এতিয়া মই এডিট কৰোঁ আৰু এডিট চেডিট কৰি মই আপলোড কৰি দিওঁ আপোনালোকে চাগে এতিয়া বৰ্তমান চাই আছে বাই বাই